হয়, আপোনাক জনাবলৈ আহিছে ভাল লাগিছে কাৰণ একচুৱেলি গভৰ্ণমেণ্টৰ SOP মতে কাম হয়। ইয়াত 400 হওক ছাগলীৰ 200 হওক এইটো কথা নহয় যে আপোনালোক আজি লংকা বজাৰত যদি যায়, লংকা বজাৰ আমাৰ ওচৰত আছে, ডবকা বজাৰ ওচৰত আছে, হোজাই বজাৰ ওচৰত আছে, আপোনালোকে বাকীখিনি চাব পাৰে। যদি হোজাই ডিষ্ট্ৰিক্টৰ বজাৰ হওক, নগাঁও ডিষ্ট্ৰিক্ট হওক, যদি ক'ৰবাত বেলেগত 200 টকা লৈ আছে, আমাৰ ইয়াত 400 লৈ আছে, তেতিয়া আইনী ব্যৱস্থা হ'ব, কোনো অসুবিধা নাই। আৰু গভৰ্ণমেণ্টে যিটো SOP দিব, আজিৰ তাৰিখত গভৰ্ণমেণ্টে যদি আমাক SOP দিয়া হয় যে 50 টকাকৈ গৰুৰ ৰচিদ ল'ব লাগে, আমি 50 টকাকৈ ল'ম, ইয়াত কোনো নাই। আপুনি ওচৰত ইয়াত গৰু বেপাৰী আছে, এও আছে ডাঙৰ বেপাৰী, এও আছে বেপাৰী, আপুনি এবাৰ তেওঁলোকক সোধক না যে লংকা বজাৰত কিমান লয়, হোজাই বজাৰত কিমান লয়, তেতিয়া মই বাকীখিনি পিছত কৈ আছোঁ। চাওক, মইতো একচুৱেলি পৰম্পৰা, তাৰমানে এনেকুৱা নহয় যে মই নতুনকৈ হৈছে। ইয়াৰ আগত যিসকলে আমি গোপনভাৱে গম পাইছোঁ, যিসকলে আপোনালোকক কমপ্লেইন দিছে, তেওঁ বিগত দিনৰে মহলদাৰ আছিল 2 বছৰৰ। আমাক এক্সটেনশ্যনহে দিছে, কাৰণ এই পঞ্চায়ত ইলেকশ্যন নতুন বডি অহা নাই জিলা পৰিষদৰ, যাত আকৌ এক্সটেনশ্যন দি দিছে। যিসকলে অভিযোগ দি আনিছে তেওঁলোকে মহলদাৰ আছিল, তেওঁলোকে ছেম ৰেট লৈছে। আজিৰ তাৰিখত ছেম যিটো কোনো এনেকৈ নহয় যে ক'তো কোনো SOP দিয়া নাই। আমাক গভৰ্ণমেণ্টে যেনেকৈ হিচাপে লয়, পাৰ্চেণ্টেজটো কিমান, আমাক কোনো ধৰণৰ তেনেকৈ ছাৰ্ট দিয়া নাই। কিন্তু বজাৰৰ কমিটি এটা থাকে, কিন্তু একচুৱেলি যদি ক'বলৈ যায় বজাৰৰ যদি কমিটি থাকে, কমিটিয়ে এটা সিদ্ধান্ত দি ল'ব লাগে। কিন্তু তথাপিও আমি জোৰ জোৰা, আপুনি এটা বস্তু নখুটি বজাৰৰ যিবিলাক চব্জি দোকানী আছে, আমাক সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে SOP সিদিনাখন দিছে যে চব্জি বজাৰৰ মাচুল ল'ব নালাগে। আপুনি যদি ঘূৰি বজাৰৰ পৰা খবৰ লয়, আমি বিগত প্ৰায় 1 বছৰৰ পৰা চব্জি দোকানী মাচুল নলওঁ। যিবিলাকে ঘৰৰ পৰা লৈ আহে, তেওঁলোকে 10 টকাৰ চব্জি আনে, আমি ক'ৰ পৰা মাচুল ল'ম। কিন্তু এই যিটো ডেইলি বজাৰ আছিল, এই ডেইলি বজাৰটো টেণ্ডাৰটো কেঞ্চেল কৰি এজন ব্লকৰ মানুহক দিয়া হৈছে উঠাবৰ কাৰণে। যিসকল মানুহে কমপ্লেইন দিছে, গৰুৰ ৰচিদত কোনো পাৰ্চেণ্টেজ আজিলৈকে দিয়া নাই, কিন্তু কমিটিয়ে সিদ্ধান্ত লয়। বজাৰ এটা পৰিচালনা কমিটিত আছে, কোনো ৰেট নাই। হয় দাদা, ধুনীয়া কথা আপুনি কৈছে। আপুনি যিটো কৈছে মই মানিছোঁ। আমাৰ ওচৰতে এই চাইফুলদা আছে, চাইফুলদা এনেকুৱা কোনো ধৰণৰ লংকাত চাট মাৰি দিছে নেকি? আপুনি গৰুৰ বেপাৰীখিনি শুনক যে ক'তো হয়, আপোনাক জনাবলৈ আহিছে ভাল লাগিছে কাৰণ একচুৱেলি গভৰ্ণমেণ্টৰ SOP মতে কাম হয়। ইয়াত 400 হওক ছাগলীৰ 200 হওক এইটো কথা নহয় যে আপোনালোক আজি লংকা বজাৰত যদি যায়, লংকা বজাৰ আমাৰ ওচৰত আছে, ডবকা বজাৰ ওচৰত আছে, হোজাই বজাৰ ওচৰত আছে, আপোনালোকে বাকীখিনি চাব পাৰে। যদি হোজাই ডিষ্ট্ৰিক্টৰ বজাৰ হওক, নগাঁও ডিষ্ট্ৰিক্ট হওক, যদি ক'ৰবাত বেলেগত 200 টকা লৈ আছে, আমাৰ ইয়াত 400 লৈ আছে, তেতিয়া আইনী ব্যৱস্থা হ'ব, কোনো অসুবিধা নাই। আৰু গভৰ্ণমেণ্টে যিটো SOP দিব, আজিৰ তাৰিখত গভৰ্ণমেণ্টে যদি আমাক SOP দিয়া হয় যে 50 টকাকৈ গৰুৰ ৰচিদ ল'ব লাগে, আমি 50 টকাকৈ ল'ম, ইয়াত কোনো নাই। আপুনি ওচৰত ইয়াত গৰু বেপাৰী আছে, এও আছে ডাঙৰ বেপাৰী, এও আছে বেপাৰী, আপুনি এবাৰ তেওঁলোকক সোধক না যে লংকা বজাৰত কিমান লয়, হোজাই বজাৰত কিমান লয়, তেতিয়া মই বাকীখিনি পিছত কৈ আছোঁ। চাওক, মইতো একচুৱেলি পৰম্পৰা, তাৰমানে এনেকুৱা নহয় যে মই নতুনকৈ হৈছে। ইয়াৰ আগত যিসকলে আমি গোপনভাৱে গম পাইছোঁ, যিসকলে আপোনালোকক কমপ্লেইন দিছে, তেওঁ বিগত দিনৰে মহলদাৰ আছিল 2 বছৰৰ। আমাক এক্সটেনশ্যনহে দিছে, কাৰণ এই পঞ্চায়ত ইলেকশ্যন নতুন বডি অহা নাই জিলা পৰিষদৰ, যাত আকৌ এক্সটেনশ্যন দি দিছে। যিসকলে অভিযোগ দি আনিছে তেওঁলোকে মহলদাৰ আছিল, তেওঁলোকে ছেম ৰেট লৈছে। আজিৰ তাৰিখত ছেম যিটো কোনো এনেকৈ নহয় যে ক'তো কোনো SOP দিয়া নাই। আমাক গভৰ্ণমেণ্টে যেনেকৈ হিচাপে লয়, পাৰ্চেণ্টেজটো কিমান, আমাক কোনো ধৰণৰ তেনেকৈ ছাৰ্ট দিয়া নাই। কিন্তু বজাৰৰ কমিটি এটা থাকে, কিন্তু একচুৱেলি যদি ক'বলৈ যায় বজাৰৰ যদি কমিটি থাকে, কমিটিয়ে এটা সিদ্ধান্ত দি ল'ব লাগে। কিন্তু তথাপিও আমি জোৰ জোৰা, আপুনি এটা বস্তু নখুটি বজাৰৰ যিবিলাক চব্জি দোকানী আছে, আমাক সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে SOP সিদিনাখন দিছে যে চব্জি বজাৰৰ মাচুল ল'ব নালাগে। আপুনি যদি ঘূৰি বজাৰৰ পৰা খবৰ লয়, আমি বিগত প্ৰায় 1 বছৰৰ পৰা চব্জি দোকানী মাচুল নলওঁ। যিবিলাকে ঘৰৰ পৰা লৈ আহে, তেওঁলোকে 10 টকাৰ চব্জি আনে, আমি ক'ৰ পৰা মাচুল ল'ম। কিন্তু এই যিটো ডেইলি বজাৰ আছিল, এই ডেইলি বজাৰটো টেণ্ডাৰটো কেঞ্চেল কৰি এজন ব্লকৰ মানুহক দিয়া হৈছে উঠাবৰ কাৰণে। যিসকল মানুহে কমপ্লেইন দিছে, গৰুৰ ৰচিদত কোনো পাৰ্চেণ্টেজ আজিলৈকে দিয়া নাই, কিন্তু কমিটিয়ে সিদ্ধান্ত লয়। বজাৰ এটা পৰিচালনা কমিটিত আছে, কোনো ৰেট নাই। হয় দাদা, ধুনীয়া কথা আপুনি কৈছে। আপুনি যিটো কৈছে মই মানিছোঁ। আমাৰ ওচৰতে এই চাইফুলদা আছে, চাইফুলদা এনেকুৱা কোনো ধৰণৰ লংকাত চাট মাৰি দিছে নেকি? আপুনি গৰুৰ বেপাৰীখিনি শুনক যে ক'তো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।